যিকোনো এটা নতুন লক্ষ্য লোৱাৰ সময়ত সাধাৰণতে আমাৰ মনত ভয় সোমায় আৰু আমি কিছুমান ঋণাত্মক চিন্তা কৰিবলৈ লওঁ যেনে আমি পাৰিম জানো যদি সফলতা নাপাওঁ মানুহে কি ভাবিব ইত্যাদি আসলতে আমি নিজকে সুৰক্ষিত কৰি ৰখাৰ বাবে এই ভয়ৰ ব্যৱস্থাটো আমাৰ ভিতৰত নিহিত হৈ আছে প্ৰাচীন কালৰে পৰা যেনেকৈ বিপদ দেখিলে এলাৰ্ম বাজি উঠে ঠিক তেনেদৰে ভয়টো হৈছে এটা ইমোশনাল এলাৰ্ম যি আমাক সম্ভাৱ্য বিপদৰ বিষয়ে সতৰ্ক কৰি দিয়ে আৰু সাৱধান হ'বলৈ আহ্বান জনায় আদিম সময়ত যেতিয়া আমাৰ পূৰ্বপুৰুষসকলে বহুত ডাঙৰ বিপদ যেনে বনৰীয়া জীৱ-জন্তু প্ৰাকৃতিক দুৰ্যোগ ইত্যাদিৰ সন্মুখীন হ'বলগীয়া হৈছিল ভয়ৰ এলাৰ্মটো বজাৰ লগে লগে তেওঁলোকে তাৎক্ষণিকভাৱে যি কৰিব লাগে যেনেকৈ বাঘ দেখিলে তাৰ পৰা দৌৰিব লাগে সেই ফ্লাইট ফাইট আৰু ফ্ৰিজ ৰেসপন্সটো সক্ৰিয় হৈ উঠিছিল কিন্তু বৰ্তমান সময়তে এই আদিম প্ৰবৃত্তিটো আমাৰ ভিতৰত সক্ৰিয় হৈ উঠে যেতিয়া আমি যিকোনো নতুন পৰিস্থিতিৰ সন্মুখীন হওঁ আৰু আমাৰ ভিতৰত এই ভয়ৰ এলাৰ্মটো বাজি উঠে সেইবাবে যিকোনো এনেকুৱা পৰিস্থিতি যিটোত আমাৰ পূৰ্বৰ অভিজ্ঞতা নাই আৰু আমি অনিশ্চয়তা অনুভৱ কৰোঁ তাত ভয়ৰ সৃষ্টি হয় আমি সদায় সুৰক্ষিত হৈ থাকিব বিচাৰো হেয়াই হৈছে আমাৰ জীয়াই থকাৰ প্ৰবৃত্তি আমাৰ বাবে জীৱনটোতকৈ ডাঙৰ একো হ'ব নোৱাৰে কিন্তু এই ক্ষেত্ৰত এই ভয়ৰ এলাৰ্মটো আমাৰ মনত হকে বিহকে বাজি থকাৰ কাৰণে আমি সেই সমূহ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নোখোজো য'ত আমাৰ জীৱনৰ বাবে সঁচা ভাবুকি আচলতে নাথাকে আমাৰ মনটোক আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ এটা হৈছে আমাৰ মেচিউৰড মাইণ্ড বা আমাৰ কনচিয়াছ মাইণ্ড যাক আমি সচেতন মন বুলি কওঁ আৰু যাৰ সহায়ত আমি কথাবোৰ যুক্তিৰে বিবেচনা কৰিব পাৰোঁ আৰু আনটো হৈছে সাবকনচিয়াছ মাইণ্ড বা অচেতন মন এই অচেতন মনটো একেবাৰে কণমানি শিশুৰ দৰে যি যুক্তি বুজি নাপায় এই অচেতন মনটোতে আমাৰ ভয়ৰ ভাৱ সোমাই থাকে আমি যুক্তিৰে যদি চাওঁ যি ক্ষেত্ৰত ভয়ৰ কোনো প্ৰয়োজনীয়তা নাই যেনে নতুন ভাষা এটা শিকা বা ডাঙৰ সমাগমত কথা কোৱা বা যিকোনো পৰীক্ষা দিয়া ইত্যাদি আমাৰ যিহেতু আগৰ অভিজ্ঞতা নথকাৰ বাবে আমি ভয় অনুভৱ কৰোঁ আৰু আমাৰ মনত ঋণাত্মক চিন্তাই ঠাই পায় যদি মই বিফল হওঁ তেন্তে কি হ'ব আনে কি ভাবিব ইত্যাদি আমাৰ শিশুসুলভ এই অচেতন মনটোৱে সঁচা বিপৰ্যয় আৰু আমাৰ কাল্পনিক বিপৰ্যয়ৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে কাল্পনিক ভয়ে আপোনাক আগবাঢ়ি যোৱাৰ পৰা ধৰি ৰাখিব পাৰে আৰু আপুনি নিজৰ জীৱনত ইয়াৰ বাবে যথেষ্ট পিছ পৰি ৰ'ব পাৰে প্ৰতিজন সফল ব্যক্তিয়ে এই ভয়ৰ অনুভৱ অতিক্ৰম কৰিবলৈ নিজকে শিকায় আপুনি সেইবাবে ভয়ক যুঁজ দিয়াৰ পৰিৱৰ্তে মানি লওক যে এই ভয়টো এটা স্বাভাৱিক প্ৰক্ৰিয়া এই স্বীকৃতিটো আপুনি ভয়ক দিয়াৰ লগে লগে ইয়াৰ ক্ষমতা আপোনাৰ ওপৰত হ্ৰাস পাব ধৰিব আপোনাৰ দৃষ্টিভংগীক এটা নতুন দিশ দিয়ক বুজি লওক যে ভয়ে আপোনাক এটা স্তৰৰ পৰা আনটো স্তৰলৈ যোৱাৰ সীমাত সদায় থাকিব ই এটা লক্ষণ যে আপুনি নিজকে প্ৰত্যাহ্বান জনাইছে আৰু আপোনাৰ দিগন্ত বৃদ্ধি হৈছে ভয়ক আগন্তুক নতুন অভিজ্ঞতা আৰু বৃদ্ধিৰ বাবে এটা প্ৰত্যাশা হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰক গতিকে আকৌ যদি কেতিয়াবা আপোনাৰ ভয়ে আগুৰি ধৰে আপুনি এটা ধুনীয়া হাঁহি মাৰিব আৰু সেই প্ৰথম খোজটো দি আগুৱাই যাবলৈ চেষ্টা কৰিব আপুনি ভয়ক আঁকোৱালি লৈ ইয়াক আপোনাৰ পথ প্ৰদৰ্শক হিচাপে ব্যৱহাৰ কৰক আৰু আপোনাৰ সপোনৰ দিশে আগুৱাই যাওক ধন্যবাদ